যদি তোমাৰ চিন্তা হৈ আছে যে এইচএছ পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব তেনেহ'লে এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুতে বেছি গুৰুত্বপূৰ্ণ হয়। আজি এই ভিডিঅ'টো চোৱাৰ পাছৰে পৰা তোমালোকে অন্য ভিডিঅ' নেচালেই হ'ব। ৰিজাল্ট কেতিয়া দিব বা কোনো যদি তাৰিখ তেওঁলোকে উল্লেখ কৰিছে তেনেহ'লে তোমালোকে সেইসমূহ নাচালেও হৈ যাব। ঠিক আছে, তোমালোকে ভিডিঅ'টো মাত্ৰ সম্পূৰ্ণৰূপে চাবা। ভিডিঅ'টো বেছি দীঘল নহয়, মাত্ৰ 2 মিনিটৰ দীঘলহে। এতিয়া আহিছোঁ আমি মূল কথালৈ। তোমালোকে নিশ্চয় গম পোৱা যোৱাকালি অৰ্থাৎ 3 মে' তাৰিখে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষগৰাকীয়ে স্পষ্টভাৱে জনায় যে তোমালোকৰ পৰীক্ষাৰ ফলাফল অহা 10 মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব। অৰ্থাৎ যোৱা বৰ্ষৰ যি পৰীক্ষাৰ ফলাফল সেয়া 6 জুন তাৰিখে ঘোষণা কৰিছিলে আৰু এই বৰ্ষৰ পৰীক্ষাৰ ফলাফল যোৱা বৰ্ষৰ তুলনাত এমাহৰ পূৰ্বে তেওঁলোকে ঘোষণা কৰিব বুলি সিদ্ধান্ত কৰিছে বা ঘোষণা কৰাটো একেবাৰে চূড়ান্ত হৈ পৰিছে। আৰু ইতিমধ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ছাজেষ্ট কৰা এটা ৱেবছাইট বা এটা এপ্লিকেশ্যনতো এই তথ্য প্ৰকাশ পাইছে যে তোমালোকৰ পৰীক্ষাৰ ফলাফল 10 মে' তাৰিখত ঘোষণা কৰা হ'ব বুলি। আৰু এপছটোৰ নাম হৈছে উপলব্ধ। তোমালোকে নিশ্চয় গম পোৱা এইটো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা অফিচিয়েল এপছ হয়, যিটো তেওঁলোকে নিজে ছাজেষ্ট কৰে তোমালোকক ৰিজাল্ট চাবৰ কাৰণে। গতিকেলৈ তোমালোকৰ ৰিজাল্ট 10 মে'ৰ ভিতৰত যে ঘোষণা কৰিব এয়া একেবাৰে সঠিক হৈ পৰিছে। আৰু ইতিমধ্যে 3 মে' তাৰিখে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষগৰাকীয়ে তোমালোকক জনাইছে যে এতিয়াও বহুতখিনি কাম কৰিবৰ কাৰণে বাকী আছে, যিখিনি কৰাৰ পাছতে আচলতে এটা সঠিক তাৰিখ ওলাব পাৰে। আৰু বেছিকৈ আচলতে সম্ভাৱনা তোমালোকৰ আছে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা 8, 9, 10 তাৰিখে বা তাৰ আগতো দিব পাৰে, কিন্তু বেছি সম্ভাৱনা আচলতে এই 3টা তাৰিখতে আছে। লগতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাই দিব বিচাৰিছোঁ ৰিজাল্টৰ ওপৰত তোমালোকে ইমান ভিডিঅ' চাই থাকিব নালাগে। তোমালোকে নিউজ যিসমূহ ছেটেলাইট চেনেল আছে সেইসমূহ তোমালোকে ফ'ল' কৰা বা ছাবস্ক্ৰাইব কৰি থোৱা। তাতে তোমালোকৰ সঠিক তথ্যটো আহিব যে আজিয়ে বা কাইলৈ তোমালোকৰ কেতিয়া আচলতে ৰিজাল্ট ঘোষণা কৰিব পাৰে। লগতে যি আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট তাত তোমালোকে চেক কৰি থাকিবা। ন'টিফিকেশ্যনত গৈ পিনি তাতে তোমালোকৰ শেহতীয়া আপডেটসমূহ পাই থাকিবা। বাকী তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰা, কাৰণ যেতিয়াই আপডেট আহিব মই তেতিয়াই তোমালোকৰ আগত লগে লগে ভিডিঅ' বনাই উপস্থাপন কৰিম। আৰু যিটো উপলব্ধ এপ আছে তোমালোকে সেইটোতো চাই থাকিব পাৰা। লগতে ৰিজাল্টত 6টাটো তোমালোকে চাই থাকিব পাৰা। গতিকে ভিডিঅ'টো ইমানে আছিলে, ধন্যবাদ।